নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি মই দ্বিতীয় শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিখনৰ দ্বিতীয় গোট মূল্যায়নৰ কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ ছাত্ৰ ছাত্ৰীসকল যদি মোৰ ভিডিঅ'টো প্ৰথমবাৰ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ছাত্ৰ ছাত্ৰীসকল ইয়াত তোমালোকৰ বিদ্যালয়খনৰ নাম লিখিব লাগিব ছাত্ৰ ছাত্ৰীৰ নাম আৰু ৰোল নম্বৰ থাকিব এতিয়া 1 নম্বৰ কুৱেশ্যনটো হৈছে খালী ঠাই পূৰ কৰি পদ্ধতি সম্পূৰ্ণ কৰিব লাগিব যেটো তোমালোকৰ পখিলাই পাখি মেলি এই কবিতাটো দিয়া হৈছে তাৰপিছত 2 নম্বৰ আছে আখৰ জালৰ পৰা আখৰ বিচাৰি শব্দ গঠন কৰিব লাগিব ইয়াত আখৰৰ জাল দি আছে আখৰৰ পৰা শব্দ গঠন কৰি খালী ঠাইত লিখিব লাগিব 3 নম্বৰ দিয়া হৈছে উত্তৰ লিখিব দিয়া হৈছে ছাগলীৰ ডিঙিৰ টিলিঙা কেইটা বাজিলে কেনে শব্দ হয় খ নম্বৰ লুকাভাকু খেলোতে কোনে চকুমুটি থকাটো ঠিক কৰিলে গ নম্বৰ ৰেজিয়াৰ দেউতাকে কি কৰে ঘ নম্বৰ ৰেজিয়া কেতিয়া বাৰীলৈ যায় গ নম্বৰ হৈছে ৰাতুলক দেউতাকে কি ৰঙৰ ছাতি কিনি দিলে প্ৰথম হৈছে কোনে নিজৰ কৰ্তব্য নিয়াৰিকৈ পালন কৰে 4 নম্বৰ তিনিবিধ পাচলিৰ নাম লিখা 5 নম্বৰ তিনিটা জন্তুৰ নাম লিখা আৰু 6 নম্বৰ তিনিটা চৰাইৰ নাম লিখা 7 নম্বৰ আমাৰ সংস্কৃতিৰ লগত জড়িত তিনিটা বস্তুৰ নাম লিখা আৰু 8 নম্বৰ হৈছে তলত উদাহৰণ দিয়াৰ দৰে একে অৰ্থ বুজোৱা শব্দবোৰ লিখিব লাগে সোণ সুবৰ্ণ কাণ হলে কি হ'ব কৰ্ণ সাপ সৰ্প বছৰ বৰ্ষ এনেদৰে শব্দবোৰ একে অৰ্থ বুজোৱা শব্দৰ অৰ্থ লিখিব লাগিব 9 নম্বৰ হৈছে পদ্যটোত থকা ৰেপযুক্ত আখৰবোৰ ঘেৰ দিব লাগিব ইয়াত এটা পদ্যটিত আছে পদ্যটোৰ হৈছে সদায় পোৱা গৰ্গমামাই কৰকৰা ভাত খায় ধৈৰ্য ধৰি কৰ্ম কৰে গৰ্ব কোনো নাই অযথা তৰ্ক নকৰে কদাপি সকলোতে তেওঁ পাৰ্গত হৰ্ষ মনেৰে থাকে নিত বগাবও পাৰে পৰ্বত গতিকে য'ত ৰেপ আছে তাতে তোমালোকে গোল চিন কৰিব লাগিব আৰু 10 নম্বৰটো হৈছে পঢ়া ৰিডিং কৰিব লাগিব ইয়াত তোমালোকৰ শব্দ দিছে 7টা অৰ্জুন বিদ্যা পাঠ্য মুদ্ৰা কৰকৰা তাম্ৰ সত্য ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল আজিৰ ঝংকাৰ পাঠ্যপুথিখনৰ তোমালোকৰ দ্বিতীয় গোট মূল্যায়নৰ কুৱেশ্যন পেপাৰখন ইমানেই যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা যিমান পাৰা তোমালোকৰ লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও অভ্যাসৰ বাবে এই কুৱেশ্যন পেপাৰখন পায় যদিহে তোমালোকৰ এই কুৱেশ্যন পেপাৰখন লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাৰ পিছতে যিটো জইন বুলি অপশ্যন এটা থাকিব জইন কৰি ল'বা আৰু মেম্বাৰশ্বিপ লৈ ল'বা থেংক ইউ